গহপুৰীয়া ৰাইজ যথেষ্ট আনন্দিত হৈ আছে কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নিৰ্মাণ হ'ব সুৰংগ পথ। ইতিমধ্যে 18,600 কোটি টকা আবণ্টন হৈছে আৰু মই যি স্থানত উপস্থিত আছোঁ গহপুৰৰ খেতৰাতি অঞ্চল, এই স্থানেদিয়েই সুৰংগ পথ নিৰ্মাণ হ'ব। পথ ইয়াৰ পৰা যি 1 নং তিনিচুকীয়া আছে, সেই 1 নং তিনিচুকীয়াৰ পৰা সুৰংগটো নিৰ্মাণ হ'ব আৰু পথটো এফালেদিয়ে যাব। গতিকে স্থানীয় ইয়াৰ ৰাইজ আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। যি স্থানত উপস্থিত আছোঁ এই অঞ্চলেৰে পথ গৈ 1 নং তিনিচুকীয়াৰ সুৰংগ নিৰ্মাণ হ'ব। গতিকে মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। খুব এক ভাল খবৰ, সকলো দিশৰ পৰা গহপুৰখন আগবাঢ়ি যাব বা আপোনালোকৰ এই যি ঠাইত থিয় হৈ আছে ইয়াদিয়ে পথ হৈ 1 নং তিনিচুকীয়াত সুৰংগটো নিৰ্মাণ হ'ব। গতিকে কি ক'ব? এই যিটো টানেল এতিয়া হ'ব গহপুৰৰ পৰা নুমলীগড়লৈ, এই সুৰংগ পথটো সঁচাকৈ বিশ্বৰ ভিতৰত আমি জনামতে দ্বিতীয়টো মানে সুৰংগ পথ। এই সুৰংগ পথ যেতিয়া হৈ উঠিব সঁচাকৈ আমাৰ মনটো এনেকুৱা উৎফুল্লিত হৈ উঠিব। অকল উৎফুল্লিত এইকাৰণেই নহয় যে মানে সুৰংগ পথটো আমি চাম, দেখিম, কিন্তু ইয়াৰ আচল অৰ্থটো ক'ৰবাত আছে, যিটো নেকি বেপাৰ বাণিজ্যৰ পৰা ধৰি মানে সৈনিকসকল অহা যোৱা কৰিবলৈ যুদ্ধকালীন প্ৰস্তুতি কৰিবৰ কাৰণে এই সুৰংগ পথৰ যোগেদি যথেষ্ট সুবিধা হ'ব আৰু আমি এই সুৰংগ পথটোক লৈ পেলাই আমি অতিশয় আনন্দিত হ'ম। নিশ্চয়কৈ ছাৰ্ভে হৈছে নাই? কাৰণ সুৰংগ পথটো ইতিমধ্যে টকা আবণ্টন হ'ল, গতিকে ছাৰ্ভেসমূহ কেনেকুৱা হৈছে বা কি? আপোনালোক যিহেতু ৰাইজ, আপোনালোকে দেখি আছে সদায়। অলৰেডি ছাৰ্ভে হৈ গৈছিলে, আকৌ যদি ছাৰ্ভে হয় সেইটো বিশেষ নাজানো, কিন্তু এবাৰ ছাৰ্ভে হৈ গ'ল যোৱা বছৰ। গতিকে আমি সেই ছাৰ্ভেটোতে সুখী বুলি ভাবি আছোঁ আৰু বাকী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। আমাৰ গহপুৰবাসীৰ কাৰণে ইমান এটা ডাঙৰ ভাল পদক্ষেপ লৈছে, তাৰ বাবে আমি বহুত আপোনালোকৰ ঠাইখনটো যথেষ্ট আগবাঢ়ি যাব। বহুতখিনি কামতে আমি আগুৱাই যাম। ঠাইখনো সম্পূৰ্ণ উন্নত হ'ব। নিশ্চয় সহযোগে দেখাব সন্মুখৰ ফালে যি স্থানত ৰাইজ উপস্থিত হৈ আছে, সেই স্থানৰে পথ গৈ 1 নং তিনিচুকীয়াত সুৰংগ নিৰ্মাণ হ'ব। 18,662 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব গহপুৰৰ নুমলীগড় সংযোগী টানেল। সুৰংগটোৱে বৰ্তমানৰ যি 6.5 ঘণ্টাৰ যাত্ৰা নুমলীগড়লৈ, সেয়া 30 মিনিটতে সম্পূৰ্ণ কৰিব পাৰিব। দৈৰ্ঘ্য প্ৰায় 16 কিলোমিটাৰ মূল সুৰংগ পথটো আৰু স্থলপথ লগতে ৰেলপথ। এই প্ৰকল্পটো 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰা হৈছে। গতিকে এনেদৰে এতিয়া আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ সুৰংগ পথ নিৰ্মাণক লৈ যথেষ্ট উৎফুল্লিত হৈ আছে গহপুৰীয়া ৰাইজ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।